সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে আলফা সদস্যক নিজ ঘৰলৈ উভতি আহিবলৈ পৰিয়ালৰ মুকলি আহ্বান ডুমডুমা তালাব বাগজান আৰক্ষী থানাৰ অন্তৰ্গত আলফা সদস্যসকলৰ দেউতাক ককাই ভায়েকে নিজ পুত্ৰ ককাই ভনীয়েকক যতে আছে ঘৰলৈ উভতি আহিবলৈ কৈছে তালাব আৰক্ষী থানাৰ অন্তৰ্গত দেইছাজান সেনা চাউনীত আলফাত থকা সদস্যসকলক পৰিয়ালে আহ্বান জনাইছে সুস্থ শৰীৰে নিজ ঘৰলৈ উভতি আহাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে দেউতাকে কোৱা হৈছে আৰু আমাৰ ঘৰখন বৰ অসুবিধা হৈছে এতিয়া মাও বেমাৰী আৰু যিও নাই দেউতাও নাই তাকে এইবোৰ আৰু আমাৰ ঘৰলৈ পাপুৱে যিমান দিন থাকিলেগৈ য'তে থাকিলেগৈ এতিয়াও পৰেশবুঢ়া ডাঙৰীয়া এইবোৰ আমাৰ ল'ৰাটো পাৰিলে ঘূৰাই দিয়ক আৰু ঘৰত কৰি মেলি খওক এতিয়া আমাৰো দিগদাৰ হৈছে মাকো বেমাৰী আৰু পুলিচো এইবোৰ আৰ্মিও অহা যোৱা কৰি থাকে এইবোৰ আমি একেলগে থাকোঁ গতিকে ল'ৰাটো আমাক ঘূৰাই দিয়ক আৰু দেশৰ কাৰণে যেতিয়া গ'ল ইমান দিন থাকিলে আৰু ইমান দিনৰ পৰা এতিয়া আমাৰ ল'ৰাটো পাৰিলে ঘৰলৈ ঘূৰাই দিয়ক আমাৰ বৰ কষ্ট হৈছে এতিয়া আৰু সেইপিনে ইমান কষ্টত থাকিব নালাগে আৰু আমাক অলপ উদ্ধাৰ কৰক এতিয়াহ'লে আমাৰ উপায় নাই আৰু ইমানকে কৈ আমি পাপু ঘূৰাই দিয়ক এইটো পৰেশবুঢ়া ডাঙৰীয়াই আমি হ'লে ঘূৰাই দিয়াটোৱে বিচাৰিছোঁ আমাৰ ঘৰখন বৰ অসুবিধা হৈছে নাই কৰিবলৈও মানুহ নাই ককাইকো বেমাৰী মাকো বেমাৰী এতিয়া কোনো নাই গতিকে ঘূৰাই দিয়ক আৰু ঘূৰি আহক যাতে ঘূৰি আহিলে আমাৰ শান্তি হ'ব ইমানকৈ কৈ আমি মোৰ ল'ৰাটো বিচিত্ৰ মৰাণ মোৰ নাম ধনাই মৰাণ মোৰ ল'ৰা বিচিত্ৰ মৰাণ হয় ল'ৰাটো আলফালে গ'ল আলফালে যোৱাৰ পৰা আমি কোনো কণ্টেক্টো নাই আমি সেই দেখাও পোৱা নাই আজিলৈকে আজি 3 বছৰ হ'ল এতিয়া এই বাগজান অৰচি চাও গৈ থাকে আৰু এই আৰ্মি কেম্পৰ পৰাও গৈ থাকে আমাৰ তালৈ কোনো বেয়া ব্যৱহাৰ এতিয়ালৈকে বাগজান থানাও কৰা নাই আৰ্মি কেম্পৰ পৰা গৈও আমাক বেয়া ব্যৱহাৰ কৰা নাই কিন্তু ভাল ব্যৱহাৰ কৰি আছে আমি বেয়া পোৱা নাই হয় ল'ৰাটো আহক ভালে ভিতৰে আহক লাগিলে চাৰেণ্ডাৰ কৰক তেতিয়া চবৰে শান্তি হ'ব আমৰো শান্তি হ'ব বাকী ৰাইজেও শান্তি হ'ব মই এইটোৱে ক'বলৈ বিচাৰোঁ যাতে কোনো ভুল নহয় ভালমতে আহক চাৰেণ্ডাৰ কৰক মই এইটো কৈছোঁ আৰুনো কি ক'ম আমিতো পঠিয়াও নাই আৰু পৰেশবুঢ়া ডাঙৰীয়াক কিবা ক'ব নেকি তাক ক'বলৈ কিটো আছেনো সি এতিয়া ধৰ সি ঘূৰাই দিব পাৰিলে ঘূৰাই দিয়ক আৰু পৰেশবুঢ়া ডাঙৰীয়াই ঘূৰাই দিলে ভাল পাওঁ এতিয়া সি কি কয় এতিয়া তাৰ মনত সি কি ভাবিছে সেইটো কথাটো আমি নাজানো আমি ঘূৰাই দিলে ভাল পাওঁ আকৌ আলফাত 2016 চনতে জইন কৰিছে বুলি গম পাইছোঁ বিশেষতে এতিয়া আমাৰ কি ক'ম আমাৰ এতিয়া মা দেউতাইতো বাচ্ছা আহিছে তেওঁক অহালৈ ঘূৰি অহালৈ এই গতিকে আমাৰ বিতুপন ক্ষেত্ৰতে নহয় অকল আনৰ ক্ষেত্ৰতো আছে তেখেতলোকে যেন ঘূৰি আহে ঘৰলৈ ঘূৰি আহে তাকে কামনা কৰিছোঁ আমাৰ মা দেউতাই আশাই বাচ্ছা আহিছে যেতিয়া আৰু পৰেশবুঢ়া মহাশয়লৈও অনুৰোধ কৰিছোঁ আমাৰ ঘৰলৈ যাতে ঘূৰাই পঠায় এই অনুৰোধ থাকিল ধন্যবাদ দাদা দীপুল মহন্ত হয় 2022 চনত জানুৱাৰী মাহত লোৱা হৈছিলে আৰু এতিয়া মানে ক'ত আছে একো নাজানো আমি ক'লৈ গ'ল য'তে থাকিলেও যদিহে পৰেশবুঢ়া ডাঙৰীয়া ওচৰলৈ গৈছে তেতিয়াহ'লেও ঘূৰাই পঠিয়াব লাগিব আৰু সি ঘৰৰ ডাঙৰ ল'ৰা হয় মা দেউতাকে দেউতা নাই হ'ব হয় মই ডকাই চুকৰ আমাৰ ভাইটি আছেগৈ অভিকেশ্বৰ মৰা মই এটাই অনুৰোধ কৰিছোঁ পৰেশবুঢ়া ডাঙৰীয়া আমাক ভাইটিক ঘূৰাই পঠিয়াব লাগে আৰু মা দেউতা বহু অসুখ হৈ আছে সিহঁতে মানে এবাৰ চাবলৈ মন গৈছে বুলি কয় মইনো কেনেকৈ আনি দিম তেনেকৈ বুলি সান্তনা দি থাকোঁ মা দেউতাক আহিব বুলি দিলে তাৰপৰা পৰেশবুঢ়া ডাঙৰীয়া অনুৰোধ কৰিছোঁ আপুনি ভৱিষ্যতে এদিন ভালকৈ পঠিয়াই দিব সেইটোৱে অনুৰোধ মা দেউতাই এবাৰ চাবলৈ মন যায় নিজৰ পুতেকক মোৰ ভাইটি হিচাপেও মোৰ চাব মন গৈছে শদিয়াৰ পৰা নৰেশ বজাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে